নমস্কাৰ মই আয়ুষ আজি হৈছে 10 মে শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে আকাশী পথ খুলি ৰাখিছিল পাকিস্তানে পাতিছিল ডাঙৰ ফ্ৰাণ। সমগ্ৰ বিশ্বতে বদনাম হলহেঁতেন ভাৰতৰ ধৰা পেলালে ভাৰতীয় বায়ুসেনাই। পৰৱৰ্তী খবৰটো হৈছে পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ উৰিৰ পিছতে পুঞ্চৰ দিগৱাৰ আৰু কাৰ্মাদাত সীমান্তৰ সিপাৰৰ পৰা গুলীবৰ্ষণ। কুপৱাৰা জিলাৰ কাৰ্না ছেক্টৰতো পাকিস্তানৰ গুলীচালনা ভাৰতীয় সেনাই দিছে উচিত প্ৰত্যুত্তৰ। পৰৱৰ্তী খবৰটো যে যুদ্ধৰ বাবে আমাৰ হাতত কোনো বিকল্প নাই কলে নিৰ্লজ্জ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আসিফে। পৰৱৰ্তী খবৰটো হৈছে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ। প্ৰতিখন ৰাজ্যই প্ৰয়োগ কৰিব পাৰিব জৰুৰীকালীন ক্ষমতা। শত্ৰুৰ আক্ৰমণ বা যুদ্ধসদৃশ পৰিস্থিতিকে ধৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ পাছতে MHA জনাইছে এই আহ্বান। পৰৱৰ্তী খবৰটো হৈছে সেনাই পিন্ধা সদৃশ পোছাক পিন্ধি ৰাজীৱ ভৱনত কাম কাজৰ খতিয়ান ললে APCCৰ সভাপতি ভূপেন বৰাই। পৰৱৰ্তী খবৰটো হৈছে দেশ আগত নিজৰ বিয়াৰ অনুষ্ঠানেৰে সীমান্তলৈ ৰাওনা হল নগাঁৱৰ প্ৰণৱ। পৰৱৰ্তী খবৰটো যে উৰি সীমান্তত পাকিস্তানৰ গুলীবৰ্ষণ পাকিস্তানে পুনৰ উলংঘা কৰিছে যুদ্ধবিৰতি। সমুচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই উৰিত শুনা গৈছে এয়াৰ ৰেড চাইৰেন। পৰৱৰ্তী খবৰটো হৈছে 400 ড্ৰোন 210 মিনিট সময় ভাৰতৰ 4 ৰাজ্যৰ 36টা স্থানত উন্নত পাকিস্তানৰ বলিয়ালিৰ চূড়ান্ত ৰূপ বৃহস্পতিবাৰে পাকিস্তানৰ আক্ৰমণৰ তথ্য। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় সেনাৰ পুঁজি লৈ 30,000 টকা আগবঢ়ালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে নাপাব কোনো ছুটি ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতে ডাঙৰ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰত পাক সংঘাতক লৈ চিন্তিত চীন শান্তি স্থাপনৰ বাবে আগ্ৰহ বেইজিঙৰ। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যৰে ভাৰতে পাকিস্তানত চলোৱা প্ৰত্যাঘাতে দেশখনৰ কঁকাল বেকা কৰি দিছে। তাৰ মাজতো LOCত গুলীচালনা অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰটো হৈছে দেশ ৰক্ষাৰ বাবে প্ৰাণ দিলে আন এজন জোৱানে LOCত শত্ৰুৰ বিৰুদ্ধে যুঁজি গুলীবিদ্ধ হৈ শ্বহীদ হল মুৰালী নায়েক। শ্বহীদ বীৰ জোৱানজনৰ ঘৰ অন্ধ্ৰপ্ৰদেশৰ গোৰান্তলা মণ্ডলত। পৰৱৰ্তী খবৰটো হৈছে অপাৰেচন সিন্দুৰৰ বাবে সেনাবাহিনীক প্ৰশংসা RSSৰ সকলো নাগৰিককে সেনা সহযোগিতাৰ বাবে সাজু থাকিবলৈ আহ্বান। পৰৱৰ্তী খবৰটো হৈছে ভাৰতে মুকলি কৰিলে 5খন গেটেৰে পানী চালাল বান্ধৰ 5খন গেট মুকলি। চেলাল নদীৰ ওপৰত আছে চালাল বান্ধ পাকিস্তানৰ সৃষ্টি হ'ব পাৰে ভয়ংকৰ বান। জল বিস্ফোৰণেৰে পাকিস্তানক নিষেধ কৰাৰ চেষ্টা পূৰ্বে ভাৰতে বন্ধ কৰি দিছিল সকলো বান। পৰৱৰ্তী খবৰটো হৈছে ৰাজৌৰীত পুনৰ পাকিস্তানৰ গুলীবৰ্ষণ পুৱা 5 বজাৰ পৰা ধাৰাসাৰ গুলীবৰ্ষণ পাকিস্তানৰ গুলীত আহত কেইবাজনো লোক। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।